কি হব উদালগুৰি সমষ্টিত ৰিহন দৈমাৰীয়ে ভয় খাইছে কিয় ছাত্ৰৰ ৰাজনীতিৰ পৰা সক্ৰিয় ৰাজনীতিলৈ আহি কি অভিজ্ঞতা দীপেন বড়োৰ 2001 পৰা মই 2005 লৈকে গুৱাহাটী জিলা কমিটি যেতিয়া মই ছাত্ৰ আছিলোঁ আৰু গুৱাহাটী বিশ্ববিদ্যালয় মই এফচিৰ লগত বা লিটাৰেৰী ছ'চাইটিৰ লগত মই যুক্ত আছিলোঁ ৰাতি কিয় মন সেমেকি উঠে UPPLৰ প্ৰাৰ্থীগৰাকীৰ উদালগুৰিৰ উন্নয়নৰ বাবে পৰিকল্পনা দীপেন বড়োৰ নাই প্ৰথম কামেই হ'ব যে শান্তি স্থাপন যোনটো আমি ঘূৰাই আনিলোঁ ৰাজনীতিৰ তিনি গুৰু কোন দীপেন বড়োৰ দেউতাকৰ লগত ধান বিক্ৰী কৰা ল'ৰাটো বিধায়ক হ'বনে আমাৰ ধানটো আমি সংগ্ৰহ কৰি পেলাই বজাৰত লৈ গৈছিলোঁ ভাড়া পাইছিলোঁ আমি কেতিয়াবা 8 আনা কেতিয়াবা 4 আনা কেতিয়াবা মানে 1 টকা সেইটো দিয়ে আমি কেতিয়াবা এসাঁজ খাইছোঁ দীপেন বড়োৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ পলিটিকেল টক উইথ মণ্টু কুমাৰ শইকীয়া আজি নিশা 9:30 মিনিটত